না না আমি একদম গৰিহণা দিছোঁ, তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আটাইতকৈ দুৰ্ভাগ্যজনক কথা, আৰু আজি বাংলাদেশৰ এনেকুৱা এটা স্থিতি, আজি সঁচাকৈ আজি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ চাব লাগিব যে আমাৰ বিদেশ নীতি কোনফালে গৈ আছে। আজি বিদেশ নীতিৰ যোগেদি আমি সমগ্ৰ পৃথিৱীত লোকতন্ত্ৰৰ প্ৰতি, সংবিধানৰ প্ৰতি এটা আদৰ্শ সৃষ্টি কৰিব লাগিছিল। আমাৰ ভাৰতৰ আমাৰ মূল্যবোৰ, আদৰ্শবোৰ আমাৰ দক্ষিণ এছিয়াত প্ৰচলিত কৰিব লাগিছিল, কিন্তু আজি তেনেকুৱা আমি পৰিৱেশ দেখাই নাই। ভূটান হওক, ম্যানমাৰ হওক, বাংলাদেশ হওক, শ্ৰীলংকা হওক, মালদ্বীপছ হওক, ভাৰত ক'ৰবাত এই আমাৰ আগৰ দৰে যি এটা সম্পৰ্ক আছিল, আমি প্ৰভাৱ এটা দিছিলোঁ, আমি প্ৰভাৱ পেলাব পাৰিছিলোঁ বিভিন্ন ৰাজ্যৰ ওপৰত। আজি তাৰিখত কোনো প্ৰভাৱ নাই। তো সেইকাৰণে এই কথাটো তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু ক'ৰবাত যে আমাৰ ভাৰতৰ প্ৰভাৱ, আমাৰ ওচৰ যিখিনি দেশবোৰ আছে, ভাৰতৰ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰভাৱ ক'ৰবাত কমি গৈছে, তাৰে আৰু এটা উদাহৰণ আমি দেখা পাইছোঁ। এতিয়া যথেষ্ট, আকৌ কৈছোঁ, আমি এইটো এটা দুখৰ কথা। যেতিয়া আমি বাতৰি পালোঁ, মই সঁচাকৈ যথেষ্ট দুখিত। আৰু এইটোৱে হ'ল আজিৰ তাৰিখত আমাৰ বৰ্তমানৰ জ্বলন্ত সমস্যাবোৰ। যোৱাকালি মৰিয়নী যি অঞ্চলত গ'লোঁ, তাত কুঁৱলী সময়ত এজন খেতিয়কে ওলাই গ'ল, বনৰীয়া হাতীৰ কাৰণে তেওঁৰ মৃত্যু হ'ল। আৰু আজি ট্ৰেইনৰ দুৰ্ঘটনাত 8টা হাতীৰ আজি মৃত্যু হ'ল। এনেধৰণৰ আমি পৰিস্থিতিত ভাৰত আমি কিমান বিকাশৰ ৰাস্তাত আগবাঢ়ি যাব পাৰিছোঁ বাস্তৱৰ ক্ষেত্ৰত, এইখিনি প্ৰশ্ন মনত উঠে। আৰু কিয়নো আজিৰ তাৰিখত আধুনিক সময়ত, ডিজিটেল যুগত, ছেটেলাইটৰ যুগত, স্পেচৰ যুগত এনেকুৱা সমস্যা, কেতিয়াবা হাতীৰ আৰু মানুহৰ সমস্যা এনেদৰে বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছোঁ। এয়া আমাৰ বাবে দুৰ্ভাগ্যজনক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।